নমস্কাৰ মৰম ভনীসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম কথাটো হ'ল যে জুনৰ ছাত্ৰী এইবাৰ 2024 বৰ্ষত মেট্ৰিক পাছ কৰিলে তোমালোকৰ কাৰণে ভালেই হ'ল বাৰু তোমালোকে ধুনীয়াকৈ এডমিশ্যন লোৱা ফাৰ্ষ্ট ইয়াৰত আৰু ধুনীয়াকৈ কৰি যোৱা এতিয়া কথা হ'ল 2025 বৰ্ষত জুনৰ ছাত্ৰী মেট্ৰিক দিব তোমালোকে প্ৰিপেৰেশ্যন কৰিছে নে নাই সেই বিষয়টো মই নাজানো কিন্তু মই তোমালোকক ক'ব বিচাৰিছোঁ কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে আগতো মেট্ৰিক পৰীক্ষাৰ কাৰণে 2025 জুনত মেট্ৰিক হ'ব বা যিটো মেট্ৰিক পৰীক্ষা হ'ব সেইটো অলপ আগৰ বছৰতকৈ অলপ বেলেগ হ'ব সেইকাৰণে তোমালোকে যদি ভালকৈ পঢ়িব লাগিব আৰু এইবাৰ তোমালোকে নিশ্চয় গম পাইছা বা সেবাৰ অফিচিয়েল পৰ্টেলতো কি কৰিছে তেখেতলোকে CBSE ৰিলেটেড কিবা কিছুমান কুৱেশ্যন পেপাৰ তোমালোকক প্ৰদান কৰিছে আৰু ইয়াৰ পৰা গম পাব পাৰি যে তোমালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব মেট্ৰিক পৰীক্ষাৰ সেই কুৱেশ্যন পেপাৰ অলপ টান হ'ব আৰু টান হ'বৰ যিহেতু টান হ'বই চ' সেইটোৰ কাৰণে কিতাপখনৰ মানে বিষয়ে A to Z ভালদৰে চাব লাগিব এতিয়া মোক সুধিব পাৰে যে আমি কেনেকৈ ক'ত পঢ়িম আমাৰ এনেকুৱা টিউশ্যন মাষ্টৰ নাই আমাৰ সেনেকুৱা টিউশ্যন দি পঢ়িবৰ কাৰণে বা আমি প্ৰাইভেট স্কুলত পঢ়োঁ এই ভিডিঅ'ৰ যোগেদি মই আপোনাক কৈছোঁ গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালীও কিন্তু ভাল ৰিজাল্ট কৰি আছে আমি আশা কৰিছোঁ যে তোমালোকে যদি ভালকৈ মনোযোগ দিয়া তেনেহ'লে তোমালোকে নিশ্চয় 100% মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাবা এতিয়া কথাটো হ'ল যে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ ল'বৰ কাৰণে মেইন কেইটামান পইণ্ট আছে যিহেতু তোমালোকৰ লগত সকলোৰে কি আছে মোবাইল আছে আজিৰ দিনত সকলোৰে মোবাইল আছে ঠিক আছে তাৰপিছত মোবাইলটো তোমালোকে কি কৰিব লাগিব সৎ ব্যৱহাৰ কৰিব লাগিব মোবাইলটো যদি সৎ ব্যৱহাৰ কৰিব পাৰা তেনেহ'লে তোমালোকৰ কোনো ধৰণৰ বিপদ নহয় ঠিক আছে মোবাইলটো সৎ ব্যৱহাৰ কৰাৰ কাৰণটো মই এটা কথা কৈছোঁ তোমালোকক যে তোমালোকৰ যোনবোৰ ছাবস্ক্ৰাইব কৰি থোৱা চেনেলবোৰ আছে ধৰি লোৱা তোমালোকৰ এডুকেশ্যনেল আদাৰ চেনেলৰ কথা কোৱা নহয় এডুকেশ্যনেল যোনবোৰ চেনেল আছে 9-10ৰ যোনবোৰ ক্লাছ পঢ়াই থাকে ছায়েন্সৰ হওক ছ'চিয়েলৰ হওক ইংলিছৰ হওক অসমীয়াৰ হওক যি ছাবজেক্টৰ যি মেথছৰ হওক সেই ছাবজেক্টবোৰ কি তোমালোকে কি কৰা এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব লাগে ঠিক আছে মই নকওঁ যে এইটো চেনেল ছাবস্ক্ৰাইব কৰা কিন্তু তোমালোকে গমেই পাবা বা বহুত আছে ইউটিউবত যোনজন টিচাৰে তোমালোকক পঢ়াই ভাল পায় বা তোমালোকে সেই টিচাৰজনৰ পৰা বুজি পেলাই যে বুজিব পাৰে সেইজন টিচাৰক ফ'ল' কৰা ছেকেণ্ডলি তোমালোকে এনেই থকা সময়ত কিবা মেথছ কৰা মেথছ কিয় কাৰণে কৰিব দিছোঁ মেথছ এতিয়াৰ পৰা যদি কৰি যোৱা তেনেহ'লে পৰীক্ষালৈকে তোমালোকৰ টান নহয় যিহেতু তোমালোকক জানা 14টা 15টা কি আছে লেচন আছে মেথছৰ ঠিক তেনেদৰে ছ'চিয়েলৰো বহুতকেইটা লেচন আছে আৰু ছায়েন্সৰো কেইটামান 15টা 14-16টামান কি আছে লেচন আছে এতিয়ালৈকে কোনো ধৰণৰ কি আমাক দিয়া নাই ব্লু প্ৰিণ্ট দিয়া নাই বা এতিয়ালৈকে আমাক চিলেবাছখন দি দিছে কিন্তু ব্লু প্ৰিণ্ট দিয়া নাই আমি এইবাৰ গম নাপাওঁ যে একচুৱেলি কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব ঠিক আছে আমাক জাষ্ট দেখাই দিছে এইখিনি পাঠৰ পৰা অলপ কুৱেশ্যন ইমান পেটাৰ্ণৰ নাম্বাৰ থাকিব সেইখিনি আমাক কৈছে কিন্তু আমাক কোৱা নাই এক্সেক্টলি কোনটো পাঠৰ পৰা কেনেকৈ কুৱেশ্যন থাকিব কি কথা সেইখিনি কথা এতিয়ালৈকে আমাক শ্বেয়াৰ কৰা নাই চেবাৰ তৰফৰ পৰা আশা কৰোঁ তোমালোকে গোটেইখিনি কথা লাহে লাহে বুজি পাবা যদি কিতাপখন লাৰা আৰু প্ৰিপেৰেশ্যনটো কেনেকৈ কৰিব লাগে ডেইলি তোমালোকে কি কৰা ক্লাছ 10ৰ অসমীয়া আৰু ছ'চিয়েলটো ভালকৈ পঢ়া এতিয়াৰ পৰা আৰু দিনত মেথছ কৰা 1 ঘণ্টা মেথছ 1 ঘণ্টা কৰা ছ'চিয়েল 1 ঘণ্টা অসমীয়া 1 ঘণ্টা ইংলিছ 1 ঘণ্টা সদায় 1 ঘণ্টা কৰা এনেকুৱা নহয় যে প্ৰতিটো ছাবজেক্ট এদিনতে খেচি কৰিব নালাগে ধৰি লওক 2 দিন আজি চাপ'জ ধৰিছোঁ আজি মই মেথছ আৰু অসমীয়া কৰিম নেক্সট ডে তাৰমানে ইংলিছ আৰু ছ'চিয়েল কৰিলা নেক্সট ডে ছায়েন্স আৰু কি কৰিলা ইলেক্টিভ ছাবজেক্ট কৰিলা সেনেকৈ সদায় 2 দিন কৰি 1 ঘণ্টা কৰি পঢ়া ৰাতিপুৱা যদি তোমালোকে অসমীয়া পঢ়িছা আবেলি কি কৰি তোমাৰ ছ'চিয়েল পঢ়া এনেকৈ তোমালোকে টাইমটো নিজৰ মতে বনাই লোৱা এতিয়া মই তোমালোকক কোনো ৰুটিন নিদিওঁ যে কেনেকৈ পঢ়িব লাগে কাৰণ পঢ়াটো সম্পূৰ্ণ নিজৰ ওপৰত এতিয়া মই তোমালোকৰ ৰুটিন বনাম সেই ৰুটিন তোমালোকে ফ'ল' কৰিব নোৱাৰিবা কাৰণ কিয় কিছুমানৰ বহুত সমস্যা থাকে ঠিক আছে বহুত ধৰণৰ সমস্যা থাকে সেইকাৰণে নিজৰ যিখিনি কেপাচিটি সেই নিজৰ কেপাচিটি অনুযায়ী নিজৰ সময় উলিয়াই যিমানখিনি তুমি পঢ়িব পাৰা সেইখিনি তোমালোকে ফ'ল' কৰা বেষ্ট আৰু চব পিছত কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি MCQ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি যি লাগে ই বুকৰ পৰা গোটেইখিনি মই ফ্ৰীতে প্ৰদান কৰিম তোমালোকক জাষ্ট তোমালোকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভাল ভিডিঅ' আমাৰ চেনেল যোগেদি তোমালোকে পাই যাবা এইখিনি ক'ব বিচাৰিছোঁ ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা থেংক ইউ ছ' মাছ